এজন লোকে হুৰাও হৈ কান্দিছে। সন্মুখত এটা ভগা ঘৰ। এয়া বোকাখাট সমষ্টিৰ বংকুৱালৰ দৃশ্য। বংকুৱালত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আহাৰ মহীয়া বানে আপোন ঘৰখন তছনছ কৰাৰ পিছত চকুলনি কৰিছে এইসকল দুৰ্ভগীয়াৰ। চিঞৰি চিঞৰি কান্দিছে সৰ্বস্বান্ত বংকুৱালবাসীয়ে। দুটা গুচি ল'ৰা ছোৱালী মাকে ক'ত নিছে বুজি পোৱা নাই। মই কি কৰিম? বহু কালিও পাগল মানুহ, ভাত খোৱাই নাই মোক। আপোনালোকে অলপ যেনে তেনে মোক কিবা এটা সহায় কৰিব। ৰাজ্যত এতিয়া বান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈ কেওপিনে বানৰ তাণ্ডৱ। ৰাজ্যৰ ২৮খন জিলাই বানৰ কবলত। ১১,৩৪,০০০ লোক বানত ক্ষতিগ্ৰস্ত। বিনষ্ট হৈছে ৪২,৪৭৬ হেক্টৰ কৃষিভূমি। যদিহে উজনি অসম আৰু অৰুণাচলত বতৰ উন্নত হয়, তেন্তে বান পৰিস্থিতি কিছু উন্নত হোৱাৰ আশা কৰিব পাৰি। হয়, বানপানীৰ আজিৰ পৰা পানী ৰাতিপুৱাৰ পৰা পানী কিছু কমিছে। মৰিগাঁৱলৈকে পানী কমিছে, কিন্তু নামনি অসমত হয়তো আজি আৰু কালি পানী অলপ বাঢ়িব। কিন্তু যিহেতু বৰষুণটো কমি গৈছে, সেইকাৰণে আমি আশা কৰিব পাৰোঁ যে অহা ২ বা ৩ দিনৰ ভিতৰত আমি যিটো ভয়াৱহ পৰিৱেশ হৈছিল তাৰ পৰা আমি হাত সাৰিব পাৰিম। চহৰ অঞ্চলত হোৱা কৃত্ৰিম বানক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী। মহানগৰ বা নগৰত নতুন স্থান প্লাবিত হৈছে, কিন্তু য'ত য'ত মথাউৰি আছে তাত বহুত পানী সোমোৱা নাই। কিন্তু আপোনালোকেও জানে যে অলপমান আৰবান ফ্লাডৰ ইছ্যুটো অলপ বেলেগ ধৰণৰ। ই নৰ্মেল বানপানীৰ লগত জড়িত নহয়। তাৰ কাৰণে ড্ৰেইনেজ ছিষ্টেম লাগে। মানুহে মাটি বাৰী নিজৰ মাটি বাৰীত পুতিছে, আগৰ ৱাটাৰ ষ্ট'ৰেজবিলাক নোহোৱা হৈ গৈছে। গতিকে ই এটা নতুন চিন্তাৰ প্ৰয়োজন। বিভিন্ন জেগাত মাষ্টাৰ প্লেন আদি কৰা হৈছে, কাম কৰি থাকিব পৰা যাব, কিন্তু সেইটো এটা জটিল সমস্যা। মুখ্যমন্ত্ৰীৰ ঘোষণা, উদ্ধাৰ আৰু সাহায্যত কোনো আপোচ নহ'ব। গোটেই পৰিস্থিতিটোৰ ওপৰত নজৰ ৰাখিছোঁ। ৰিলিফ বা ৰিহেবিলিটেশ্যন, য'ত মথাউৰি মেৰামতি কৰিব লাগে, গোটেই কামবিলাক আমি অব্যাহত ৰাখিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ গড়ল ভট্টাপাৰাত উপস্থিত হয়। মহানগৰীৰ একমাত্ৰ চৰ ৰাণী চাপৰিৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। জাহাজেৰে ব্ৰহ্মপুত্ৰৰ বুকুত থকা ৰাণী চাপৰি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। বানৰ ফলত ৰাণী চাপৰিত বৰ্তমানে বহুসংখ্যক গৰু ছাগলী আবদ্ধ হৈ আছে। ৰাণী চাপৰি যদিও নামনি অসমৰ চৰ চাপৰিত অসমীয়া মানুহ খেতি বাতি কৰা বহুত কম উদাহৰণ আছে। এই ৰাণী চাপৰিখনত আমাৰ থলুৱা মানুহে খেতি কৰে। বানপানীত গৰু ছাগলী তেওঁলোকৰ যথেষ্ট অসুবিধা হৈ আছিলে। মই অলপ খবৰ কৰিলোঁ যাতে সকলোৱে যিখিনি চৰকাৰে খাদ্যৰ গৰু ছাগলীৰ খাদ্যৰ যোগান ধৰিব পাৰে, সেইখিনি যাতে যোগান ধৰিব পৰা যায় তাৰ বিষয়ে মই খা খবৰ ল'লোঁ। ইয়াত সদিলাপুৰলৈকে ৰাস্তা এটাও নিৰ্মাণৰ কাম চলি আছে, তাৰো অলপ খবৰ ল'লোঁ। ইয়াৰ পাছতে মহানগৰৰ ধাৰাপুৰৰ খনাজানত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ সংযোগী স্লুইচ গেটখন। মঙলবাৰে এই খনাজানতে হৈছিল ব্যাপক খহনীয়া। ধাৰাপুৰ গাড়ীগাঁও সংযোগী পথ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিছিল। ডিপাৰ্টমেণ্টে দিনে ৰাতিয়ে কাম কৰি সাময়িকভাৱে স্থিতিটো ঠিক কৰি ৰাখিছে, কিন্তু মই ভাবোঁ যে আৰু অলপ ভাল কৰি গোটেই স্কিমটো কৰিব লাগিব, যাতে ভৱিষ্যতে
বিপদৰ সন্মুখীন হ'বলগীয়া নহয় মই এবাৰ চাই গ'লো ডিপাৰ্টমেণ্টক মই কৈছোঁ তেওঁলোকে এতিয়া এইটো ভাল কৰি ঠিক গাৰ্ডৱালৰ ক্ষেত্ৰতো গাৰ্ডৱাল লাগে কাৰণ এইটো দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰৰ মাজত পানী অহা যোৱা কৰাৰ এইটো একমাত্ৰ ৰাস্তা গতিকে যিমান ভাল কৰিব পৰা যায় সিমানে সুদৃঢ় হ'ব আজাৰৰ পৰা বিকাশ দাস আৰু মালিগাঁৱৰ পৰা হাইদৰ আলীৰ সৈতে নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা